মাজুলীৰ ভকত চাপৰিত ৰোগীৰ বিলৈ মানৱ দাস নামৰ 13 বছৰীয়া কিশোৰৰ যন্ত্ৰকাতৰ চিঞৰ কিন্তু চিকিৎসালয়লৈ নিবলৈ নাই যাতায়াতৰ কোনো সুব্যৱস্থা যাৰ ফলত মটৰ চাইকেলত উঠাই এখন মাৰ নামেৰে লৈ যাবলগীয়া হৈছে ৰোগীক কোলাত লৈ ভৰা নৈ পাৰত থাকিব লগা হৈছে আত্মীয় ইপিনে কোনো ধৰণৰ যাতায়াতৰ সুব্যৱস্থা নথকাত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে সঁচা কথা ক'বলৈ গ'লে বহুতে বহুত কথা কয় কিন্তু আজি তাৰিখত মই নিজেই ভুক্তভোগী যিহেতু মই এটা পেণ্ডেলৰ কাম কৰি পেলাই ঘাট পাৰ হ'বলৈ আহিছিলোঁ আৰু ঘাটৰীজনক মই জগাবলৈ যাওঁ মানে ঘাটৰীজনক মই মাতিবলৈ যাওঁতে ঘাটৰীজন ইফালৰ পৰা দৌৰি মাৰি অহা দেখি মই ভয় খাই তেখেতক পোনে আহিলোঁ যে কি হ'ল ভোলাদাই ক'লে যে চিৰিয়াছ পেচেণ্ট এটা আছে বহুত আগত কৈ থকা শুনো কিন্তু মানে এইফালে চিৰিয়াছ পেচেণ্ট পাৰ হৈ থাকে আজি মই নিজেই ভুক্তভোগী এই ক্ষেত্ৰত যে আমি কোনখন পৃথিৱীত বসবাস কৰি আছোঁ প্ৰকৃততে এই ঘাটটোক লৈ এই দলংখনক লৈ আজি তাৰিখত মই নিজে নিজ চকুৰে দেখাত এখন কাঠৰ দলং সম্পূৰ্ণ বনোৱাৰ 2-3 বছৰ পিছত কাঠৰ দলংখন ভাল হৈ থকাৰ পিছতো পকা দলঙৰ কাম লগালগ কৰে চৰকাৰে কিন্তু এই দলংখন কেনেকুৱা ৰাজনীতিৰ মেৰপাকত পৰি আছে আচলতে কাৰ প্ৰতাৰণাত আমি পৰি আছোঁ কোনে এই ভকত চাপৰি 17খন গাঁৱক লৈ কোনে ৰাজনীতি কৰিছে মই সকীয়াই দিব বিচাৰিছোঁ এই ভকত চাপৰি অঞ্চলবাসী চৰ অঞ্চলত বসবাস কৰা 17খন গাঁৱৰ ৰাইজৰ জীৱন আৰু নিৰাপত্তাক লৈ জীৱিকাক লৈ যিয়ে ৰাজনীতি কৰিছে মই সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে সাজু হৈ থাকক ভকত চাপৰিবাসী 16খন ৰাইজৰ সেই প্ৰত্যুত্তৰ পাবৰ কাৰণে আজি মই ৰাতিকাল গ'লোঁ বহুতে বহুত কথা কৈ থাকে এই ঘাটটোৱেদি কোন কেনেকৈ পাৰ হয় মই আজি দেখোন মোৰ ভৰিৰ পৰা মূৰলৈকে কঁপনি উঠিছে যি চিঞৰ বাখৰ যি পিতৃ মাতৃৰ সন্তানৰ এই মানে ঘাটটোৱেদি এটা বেমাৰী সন্তানক পাৰ কৰিবৰ কাৰণে যি পিতৃ মাতৃৰ ঘাটটোৰ কাষত আৰ্তনাদ শুনিছোঁ ইপাৰৰ পৰা মই একে জাপে নাৱত উঠি মই নিজে ৰচি টানি আনিছোঁ আজি দেখোন মই ভুক্তভোগী এই ভকত চাপৰি অঞ্চলবাসীক লৈ যি ৰাজনীতি কৰিছে সি কিন্তু এদিন নহয় এদিন নৰক কুণ্ডত পৰিবই লাগিব তাক ভগৱানে বিচাৰ কৰিব মই ৰাতিকাল গ'লোঁ মই আজি নিজেই ভুক্তভোগী সঁচা কথা ক'বলৈ গ'লে মোৰ নিজৰ চকু পানী ওলাই আছে আমি কোনখন পৃথিৱীত বাস কৰি আছোঁ আজি তাৰিখত মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট এনি ভাৰত 24